টিকেট বঞ্চিত হওয়ার কারণে দল ত্যাগ করব নাকি বিপিএফ ত্যাগ করব নাকি টিকেট মানে দল ত্যাগ করে পেলাই ইউপিপিএল যোগদান দিব নাকি হেল্ল' নমস্কাৰ খুলুমবাই আপোনালোকে চাই আছে বৰণী ৰাহুল ইউটিউব চেনেল তো গাইজ আপোনালোকে গম পাই যে যোৱাকালি বিপিএফৰ তৰফৰ পৰা দ্বিতীয় পৰ্যায়ৰ যি প্ৰাৰ্থীৰ তালিকা তেওঁলোকে ঘোষণা কৰে আৰু এই মানে দ্বিতীয় পৰ্যায়ৰ যি প্ৰাৰ্থীৰ তালিকা কোনে কোনে টিকেট পাবলৈ সক্ষম হ'ল এইটো আপোনালোকে হয় নিশ্চয় গম পালে আৰু গম পালেও মই অকণমান মানে কৈ দিছোঁ কোনে কোনে টিকেট পাবলৈ সক্ষম হ'ল তো ৫ চেৰফাঙৰ পৰা টিকেট পাবলৈ সক্ষম হ'ল শ্যাম চণ্ডী তাৰপিছত ৰৌতাৰ পৰা বিধায়ক চৰণ বড়ো ছাৰ ডাঙৰীয়া তেখেতে টিকেট পাবলৈ সক্ষম হ'ল তাৰপিছত ৯ চেৰফাঙৰ পৰা মানে টিকেট পাবলৈ সক্ষম হ'ল পলটপ্প তাৰপিছত মানস চেৰফাঙৰ পৰা পালে জাংকিলা হাজোৱাৰী চালবাৰীৰ পৰা দিগন্ত গয়াৰী পকলাবাৰীৰ পৰা সেগমচাৰ বড়ো তাৰপিছত থুৰিবাৰীৰ পৰা খালিলুৰ ৰহমান তাৰপিছত গয়বাৰীৰ পৰা জিতেন মুছাহাৰী খালিনদুৱাৰৰ পৰা বঞ্জাৰ দৈমাৰী আৰু ভেৰগাঁও তো ভেৰগাঁৱৰ পৰা টিকেট পাবলৈ সক্ষম হ'ল মনসুম বসুমতাৰী ডাঙৰীয়া তো যিখিনি এতিয়া এই ভেৰগাঁও সমষ্টি মানে ওদালগুৰি জিলাৰ যি ভেৰগাঁও সমষ্টি এই ভেৰগাঁও সমষ্টিক লৈ পেলাই এজন মানুহক লৈ পেলাই খুব চৰ্চিত হৈ আছিল যে বিক্ৰম দৈমাৰী আপোনালোকে খুব নিশ্চয় মানে জানে নিউজ পৰ্টেলবিলাকত খুব মানে দেখা পাই আছিলোঁ আমি আৰু বিপিএফৰ হৈ পেলাই খুব মানে কাম কৰি আছিলে তেখেতে তো অৱশেষত যোৱাকালিৰ যি প্ৰাৰ্থীৰ তালিকা তেওঁৰ নাম মানে তাতে নাই বা বিপিএফৰ যি দ্বিতীয় পৰ্যায়ৰ প্ৰাৰ্থীৰ তালিকা তাৰ পৰা মানে টিকেটৰ পৰা তেখেত বঞ্চিত হ'ব লগা হ'ল আৰু ভেৰগাঁৱত মানে মনসুম বসুমতাৰী ডাঙৰীয়াক টিকেট প্ৰদান কৰা হ'ল এতিয়া অনাগত দিনবোৰত এই যে ভেৰগাঁও সমষ্টিৰ পৰা বিপিএফে জিকিব পাৰিব নে নোৱাৰিব এইটো সময়হে আমাক ক'ব বৰ্তমান এতিয়া ওদালগুৰি জিলাৰ যি ভেৰগাঁও সমষ্টি এইটো ইতিমধ্যে দাওবৈচা বড়ো ছাৰৰ মানে ইউপিপিএলৰ দখলত আছে তো এতিয়া ইউপিপিএলৰ পৰা বিপিএফে মানে উদ্ধাৰ কৰিব পাৰিব নে নোৱাৰে এইটো সময়ে আমাক ক'ব তো যিখিনি হওক খুব মানে চৰ্চাত আছিল তেখেত বিক্ৰম দৈমাৰী অৱশেষত টিকেটৰ পৰা বঞ্চিত হ'ল এতিয়া মানে দেখা পাই আছো ছ'চিয়েল মিডিয়াত মানে দল ত্যাগ কৰিব হেনটেন কিবা কিনি আৰু এতিয়া তেখেতে টিকেট বঞ্চিত হোৱাৰ কাৰণে দল ত্যাগ কৰিব নেকি বিপিএফ ত্যাগ কৰিব নেকি টিকেট মানে দল ত্যাগ কৰি পেলাই ইউপিপিএলত যোগদান দিব নেকি এইটো খুব মানে চৰ্চা চলিছে এতিয়া দল ত্যাগ কৰে নে নকৰে না ইউপিপিএলত যোগদান দিয়ে ক'ত দিয়ে না বিজেপিত দিয়ে এইটো তেখেতৰ ব্যক্তিগত কথা হ'ল কাৰণ এই ব্যক্তিগতভাৱে এই চিন্তা কৰিব ক'ত যোৱাটো ভাল নে তাতেই থাকি পেলাই কাম কৰিব এইটো তেওঁৰ ব্যক্তিগত কথা হ'ল এতিয়া তেখেতে টিকেটৰ পৰা বঞ্চিত হ'ল আৰু ভেৰগাঁও সমষ্টিৰ পৰা মনসুম বসুমতাৰী ডাঙৰীয়াক টিকেট প্ৰদান কৰা হ'ল এতিয়া আহিলোঁ বিজেপি তো বিজেপি তৰফৰ পৰা আজি সন্ধিয়ামানত মানে টিকেট প্ৰদান কৰিব বুলি মই শুনা পাই আছোঁ গম পাই আছোঁ খুব সম্ভৱ মানে সন্ধিয়া পাই যাব আপোনালোকে বিজেপিৰ প্ৰাৰ্থী তালিকা মানে তেওঁলোকে এজনো দিয়া নাই একেলগে দিব বুলি শুনা পাইছোঁ তো একেলগে হয়তো দিব কাৰণ সময় নাই 2 তাৰিখে লাষ্ট ডেট হয়নে নহয় 2 তাৰিখে লাষ্ট ডেট মানে কিছুমানৰ হয়তো ডকুমেণ্টছৰ প্ৰব্লেম থাকিব পাৰে ন সেইকাৰণে বেছি হাতত মানে সময় নাই সেইকাৰণে খুব সোনকালে মানে দিয়াটো চবৰে ভাল কাৰণ কিছুমানৰ সমস্যা থাকে ডকুমেণ্টছৰ হেৰিত তো যিকি নহওক সন্ধিয়া মানে দিয়াৰ মানে কথা শুনিছোঁ তাৰপিছত